নিশ্চিতভাৱে আপোনালোকে জানে যে আমাৰ বিশেষ কৰি আমাৰ চৰকাৰে দিয়া যি প্ৰতিশ্ৰুতি, আচলতে তেখেতসকলে গাদীত বহাৰ আগতে এটা প্ৰতিশ্ৰুতি দিছিলে চাহ জনগোষ্ঠী আদিবাসী সমাজক আচলতে তেখেতে আমাক যদি আমি চৰকাৰত আহোঁ নিশ্চিতভাৱে 6 মাহৰ পিছত আপোনালোকক জনজাতি মৰ্যাদা দিয়া হ'ব, মাতৃ পট্টা প্ৰদান কৰা হ'ব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব। কিন্তু আপোনালোকে চাওক 10টা বছৰ অতিক্ৰম কৰিবলৈ হৈছে আৰু আপোনালোকে জানে বিগত সময়ছোৱাত যি ধৰণে কংগ্ৰেছ চৰকাৰে আচলতে আমাক ঠগ প্ৰবঞ্চনা কৰিছিলে আমাৰ এই জনগোষ্ঠীসকলক, আমি সেইকাৰণে কংগ্ৰেছক আমি আচলতে আঁতৰাইছিলো আৰু বিজেপিক আমি গাদীত বহাইছিলো আৰু তেখেতসকলেও আমাক যিহেতু প্ৰতিশ্ৰুতি দিছিলে আৰু বাৰম্বাৰ আমি তেখেতসকলক কৈ থকাৰ পিছত চাহ জনজাতি ছাত্ৰ সন্থাই হওক, চাহ জনগোষ্ঠীৰ ৰাইজ, আদিবাসী সমাজে বাৰম্বাৰ তেওঁলোকক আপত্তি কৰি থকাৰ পিছতো কিন্তু এই সমস্যাবোৰ আজি 10টা বছৰ অতিক্ৰম হ'ল, কোনো ধৰণে সমাধান নোহোৱাত আমি আচলতে ক্ষোভিত হৈছো। আৰু আমি চাহ জনগোষ্ঠীৰ আদিবাসী সমাজৰ যিবোৰ দল সংগঠন আছে, চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠী জাতীয় মহাসভা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু 36টা জাতীয় পৰিষদ, আমি যি ধৰণে আহ্বান কৰিছিলো আচলতে ৰাইজক, আচলতে ৰাইজে আচলতে বিজেপিক ভোট দিছিলে, এই আমাৰ মানুহখিনিয়ে ভোট দি কিনে তেওঁলোকক জয়যুক্ত কৰিছিলে। কিন্তু আজি আমি তেওঁলোকক আহ্বানহে কৰিছো, তেওঁলোকে যি ধৰণে স্বতঃস্ফূৰ্ত, আপোনালোকে যোৱা 8 তাৰিখে দেখিলে যে তিনিচুকীয়াত এটা বিশাল প্ৰায় 1.5 লাখ মানুহ তাত সমবেত হৈছিলে। আজিও আমাৰ ইয়াত 1.5 লাখ মানুহ, আমি ডিব্ৰুগড় জিলা অকলে, ডিব্ৰুগড় সেইদিনাখন তিনিচুকীয়া জিলাত সমবেত হৈছে, আজি ডিব্ৰুগড় জিলা অকলে সমবেত হ'ব। আৰু ইতিমধ্যে আমি চৰকাৰক এটা কথা স্পষ্ট কৰি দিছো, এই আন্দোলন ইমানতে স্থগিত হৈ নাথাকে, স্তব্ধ হৈ নাথাকে। এই আন্দোলন কিন্তু 2026ৰ আগে আগে যদি এই সমস্যাবোৰ সমাধান নহয়, জনজাতি মৰ্যাদা আমাক লাগিব, মাটিৰ পট্টা লাগিব, মজুৰি বৃদ্ধি কৰিব লাগিব। আৰু লগতে আজি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আচলতে অসম চৰকাৰক এটা কথা আহ্বান কৰিব বিচাৰিছো যে জুবিন গাৰ্গৰ আচলতে এটা ন্যায় বিচাৰিও আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি নিশ্চয়কৈ আপোনালোকে গম পাইছে যে চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ পৰা কেইবাগৰাকীও প্ৰতিনিধি আছে, কিন্তু তেওঁলোকে যি ধৰণে বিধানসভা বা আপোনাৰ ৰাজ্য বা লোকসভাত মাত মাতিব লাগিছে, তেনেধৰণে তেওঁলোকৰ আমি ভূমিকা দেখিবলৈ নাপালো। আৰু আমি আজি আমাৰ এই ডিব্ৰুগড় অসমৰ দ্বিতীয়টো ৰাজধানীৰ পৰা আমি বিজেপি চৰকাৰক শক্তি দিব বিচাৰিছো, যদিহে অতি শীঘ্ৰে আমাৰ দাবীসমূহ পূৰণ নকৰে তেতিয়াহ'লে আমি 26ত কিন্তু আমি যদি চৰকাৰ বনাব পাৰো, চৰকাৰ ভাঙিব পাৰো, আমি চাহ জনগোষ্ঠী আমাক জীয়াই থকাৰ আমাক প্ৰদান কৰিব লাগিব, আমাৰ যি ন্যায্য প্ৰাপ্য আমাৰ ন্যায্য প্ৰাপ্য আমাক প্ৰদান কৰিব লাগিব, নহ'লে আজি আমি 26ত বিজেপি চৰকাৰক গাড়ীত বহিব নিদিওঁ। নিশ্চিতভাৱে তেওঁলোকে কৈছিল যে তেওঁলোকে চৰকাৰত আহিলে, বিজেপিয়ে চৰকাৰত আহিলে তেওঁলোকে 100 দিনৰ ভিতৰত চাহ জনগোষ্ঠী আদিবাসীসকলে জনজাতি কৰিম বুলি আমাক কথা দিছিল, কিন্তু আজি তেওঁলোকে 10 বছৰ অতিক্ৰম কৰিবলৈ হ'ল, জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে। অকল বিজেপিয়ে নহয়, বিগত দিনত অসম গণ পৰিষদ কংগ্ৰেছে 60 বছৰ, লগতে এতিয়া বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে। আৰু এই প্ৰতাৰণাৰ এইটো এটা ক্ষোভৰ উদ্গীৰণ সিদিনা তিনিচুকীয়াত হৈছে, আজি ডিব্ৰুগড় মাজমজিয়াত হৈছে, আৰু অহাটো দিনত ৰাজ্যজুৰি এই আন্দোলন অব্যাহত থাকিব। আমি সদৌ অসমৰ ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, জাতীয় মহাসভা, যিমান আমাৰ যৌথ সংগঠনসমূহ আছে, এই আন্দোলন কিন্তু ধাৰাবাহিকভাৱে আমি আগুৱাই লৈ যাম।